মানুহৰ জীৱনত সফলতা আৰু বিফলতা দুয়োটাই থাকে। সফলতা আমি যেনেদৰে আশা কৰোঁ, বিফলতাক কিন্তু আমি মানি ল'বলৈ টান পাওঁ, কাৰণ বিফলতা আমাৰ কাম্য নহয়। কিন্তু পৃথিৱীৰ সফল ব্যক্তিসকলৰ জীৱনলৈ যদি চোৱা যায়, দেখা পাওঁ যে জীৱনত বহু কষ্ট আৰু পৰিশ্ৰমৰ মাজেৰে আগুৱাই গৈও সময়ে সময়ে তেওঁলোক বিফল হ'ব লগা হয়। কিন্তু তেওঁলোকে ব্যৰ্থতাক ব্যৰ্থ হিচাপে নলৈ জীৱনৰ অভিজ্ঞতা হিচাপে গ্ৰহণ কৰি নিৰাশ নহৈ আগুৱাই যোৱাৰ চেষ্টা কৰে আৰু শেষত কৃতকাৰ্যতা লাভ কৰে। সেয়েহে কোৱা হয়, ফেইলিউৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। কথাপাকি আমাৰ অতি প্ৰিয় বিজ্ঞানী মিছাইল মেন খ্যাত APJ আব্দুল কালাম দেৱৰ উদাহৰণেৰে আলোচনা কৰিব বিচাৰিছোঁ, যিজন বিজ্ঞানী জীৱনত বহুবাৰ ব্যৰ্থ হৈও ধৈৰ্য আৰু একনিষ্ঠ প্ৰচেষ্টাৰ বলত কৃতকাৰ্যতাৰ উচ্চ শিখৰত উঠিবলৈ সক্ষম হৈছিল। মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকনলজিত পঢ়ি থকা সময়ত কালাম দেৱে এবাৰ প্ৰজেক্টৰ বাবে এয়াৰক্ৰাফ্টৰ ডিজাইন বনাব লগা হৈছিল। তেওঁৰ লগত আৰু 6জন বন্ধু আছিল। প্ৰজেক্ট জমা দিয়াৰ সময়ত প্ৰফেচাৰ শ্ৰীনিবাসে তেওঁক কৈছিল যে তোমাৰ প্ৰজেক্ট দেখি মই নিৰাশ হৈছোঁ, তোমাৰ পৰা মই এনে প্ৰজেক্ট আশা কৰা নাছিলোঁ। এই কথাত কালাম দেৱো যথেষ্ট নিৰাশ হ'ল আৰু এমাহৰ ভিতৰত নতুন প্ৰজেক্ট জমা দিব বুলি প্ৰফেচাৰ নিবাসক জনালে। এই কথাত প্ৰফেচাৰ নিবাসে ধমক দি ক'লে যে যদি 3 দিনৰ ভিতৰত নতুন প্ৰজেক্ট জমা দিব নোৱাৰে, তেতিয়াহ'লে তেওঁ কালামৰ স্কলাৰশ্বিপ বন্ধ কৰি দিব। এই কথাত কালামৰ ভৰিৰ তলৰ মাটি খহি পৰা যেন লাগে, কাৰণ স্কলাৰশ্বিপ বন্ধ হোৱাৰ কথা তেওঁ ভাবিবই নোৱাৰে। স্কলাৰশ্বিপৰ টকা অবিহনে তেওঁ পঢ়া অসম্ভৱ। সেয়েহে তেওঁ 3 দিন খোৱা বন্ধ কৰি প্ৰজেক্টৰ কাম কৰি উলিয়ালে। যেতিয়া 3 দিনৰ পিছত প্ৰফেচাৰ নিবাসক প্ৰজেক্ট জমা দিলে, তেতিয়া প্ৰজেক্ট দেখি প্ৰফেচাৰ নিবাসৰ চকুৰ পানী ওলাই আহিল, কাৰণ তেওঁ ইমান সুন্দৰ এয়াৰক্ৰাফ্টৰ ডিজাইন বনালে যে তেওঁৰ ডিজাইনে MITত শীৰ্ষস্থান লাভ কৰিলে। বিফলতাৰ পিছত তেওঁ যি অভিজ্ঞতা লাভ কৰিলে, সেই অভিজ্ঞতাই তেওঁক সফলতা লাভ কৰাত সহায় কৰিলে। চাকৰিৰ ক্ষেত্ৰতো কালামে বৰ নিৰাশাত ভুগিব লগা হৈছিল। MITৰ পৰা পাছ কৰাৰ পিছত তেওঁ চাকৰিৰ বাবে এয়াৰফ'ৰ্চৰ ইণ্টাৰভিউ দিছিল। 8টা পোষ্টৰ বাবে 25জনে ইণ্টাৰভিউ দিছিল। কালামে এই ইণ্টাৰভিউত 9ম স্থান লাভ কৰিছিল। এটা পজিশ্যনৰ বাবে কালামৰ চাকৰিৰ বাবে উপযুক্ত বুলি বিবেচিত নহ'ল। এই ক্ষেত্ৰত কালাম বৰ নিৰাশ হৈছিল আৰু ঋষিকেশত থকা শিৱানন্দ স্বামী আশ্ৰমলৈ গৈছিল। স্বামীজীয়ে তেওঁক এখন গীতা উপহাৰ দিলে আৰু স্বামীজীৰ পৰা ব্যৰ্থতাক স্বীকাৰ কৰি কেনেদৰে সৰ্বশক্তিমানৰ বৃহত্তৰ পৰিকল্পনাৰ ওপৰত বিশ্বাস ৰাখি জীৱন পথত আগুৱাই যাব লাগে সেই শিক্ষা ল'লে। এনেদৰে কালামে ব্যৰ্থতাক নেওচি আগুৱাই গৈ মিনিষ্ট্ৰী অৱ ডিফেন্সৰ ইণ্টাৰভিউত চিলেক্ট হ'ল। 1969 চনত তেওঁ ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ এণ্ড ৰিচাৰ্চ অৰ্গেনাইজেশ্যনত যোগদান কৰে। তেওঁ বহু মিছাইল প্ৰজেক্টৰ আগভাগ লৈছিল আৰু টেকনলজিৰ ক্ষেত্ৰত ভাৰতক আগবঢ়াই নিছিল। অগ্নি আৰু পৃথিৱীৰ মিছাইল বনোৱাত কালাম দেৱৰ অৰিহণা আছিল। তথাপিও গুৰুত্বপূৰ্ণ সময়ত কালাম দেৱ এবাৰ ব্যৰ্থ হৈ হতাশ হ'ব লগা হৈছিল। 1979 চনৰ 10 আগষ্টত SLV-3 মহাকাশলৈ উৎক্ষেপণ কৰা হ'ল আৰু ই কেৱল ৰকেটেই নাছিল, ই আছিল এই প্ৰজেক্টটোৰ লগত জড়িত প্ৰতিজন লোকৰ এক সপোন। আব্দুল কালাম আছিল এই প্ৰজেক্টৰ মিছন ডাইৰেক্টৰ। উৎক্ষেপণৰ পাছত SLV-3 ফাৰ্ষ্ট ষ্টেজত ঠিকেই পাৰ হ'ল, কিন্তু ছেকেণ্ড ষ্টেজ পাৰ হোৱাৰ লগে লগে ই কাম কৰা বন্ধ কৰি দিলে। শ্ৰীহৰিকোটাৰ উৎক্ষেপণস্থলীৰ পৰা 507 কিলোমিটাৰ পূবৰ সমুদ্ৰত ই পৰি যায়। এই কথাত কালাম যথেষ্ট হতাশ হ'ল আৰু ভিতৰি ভিতৰি ভাগি পৰিছিল আৰু বহুতৰে সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল। তথাপিও তেওঁ হতাশাৰ পৰা নিজকে উলিয়াই আনিছিল আৰু এবছৰৰ পিছত অৰ্থাৎ 1980 চনত সফলতাৰে এই ছেটেলাইট উৎক্ষেপণ কৰিব পাৰিলে। 20 বছৰ পৰিশ্ৰম আৰু একনিষ্ঠ প্ৰচেষ্টাৰ ফলত অৱশেষত কালাম দেৱ সফল হ'ল আৰু এটাৰ পিছত এটাকৈ মিছাইলেৰে ভাৰতক পাৰমাণৱিক দিশত সবল কৰি তুলিলে। ই সম্ভৱ হ'ল কালাম দেৱৰ কেতিয়াও পৰাজয় স্বীকাৰ নকৰা আৰু একনিষ্ঠ প্ৰচেষ্টাৰ বাবে। বহু মানুহৰ জীৱনতেই ব্যৰ্থতা আহে আৰু নিৰাশ হৈ তেওঁলোক হাৰ মানে। কিন্তু হাৰ মনা সময়ত তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে যে তেওঁলোক সফলতাৰ কিমান ওচৰ চাপিছে।